Hello everyone, welcome back to the channel. আমি APSC CC Prelims 2025 ৰ কাৰণে probable questions discuss কৰি আছো। ইয়াৰ আগতে 10টা ক্লাছ হৈ গ'ল, আজি এইটো 11 নম্বৰটো ক্লাছ আৰু মই ভাবিছো যে আপোনালোকে প্ৰিপাৰেচন চলাই আছে। So এই questions খিনি যদি আপোনালোকক হেল্প কৰিছে then please subscribe কৰিব আৰু share কৰিব। So আজিৰ ভিডিঅ'টো start কৰোঁ বলক। আজিৰ first questionটো Which of the following places is or are known to have copper deposits in Assam? Ahim in Kamrup, Borhat in Lokhimpur, Mohamaya Hills in Gwalpara, and Bordwar in Kamrup. Options আছে A and C, B and D, C and D, নে A and B. Correct answer to হ'ব C and D. Copper deposits অসমত অকল দুই জেগাতে পোৱা যায়, বৰদোৱাৰ in কামৰূপ আৰু মহামায়া হিলছ in গোৱালপাৰা। কপাৰ নিউজত আছে বিকজ কপাৰৰ প্ৰাইচটো খুব বাঢ়ি গৈছে, মানে গ্ৰেজুৱেলি খুব বাঢ়ি গৈছে আৰু এনেকুৱা কোৱা গৈছে যে by 2050 মানে after 25 years কপাৰৰ প্ৰাইচ 5 times বাঢ়ি যাব। চ' যোনবিলাক মানুহে ইনভেষ্ট কৰি খুব ভাল পায়, they should try investing in copper. যদি এতিয়া 1 লাখ টকাৰ কপাৰ লৈ থয়, after 25 years সেইটো 5 লাখ টকা হৈ যাব। চ' এই প্ৰাইচ ৰাইজৰ কাৰণে কপাৰটো খুব নিউজত আছে। চ' এই কুৱেশ্যনটো অহাৰ চান্স খুব আছে। Next question. Consider the following statements regarding foreign portfolio investments. A. An NRI, non-resident Indian, can be registered as foreign portfolio investor in India. B. The FPI route has been susceptible to round tripping. এটা round tripping কি? Round tripping হৈছে এনেকুৱা এটা কোম্পানী যোনটো খুব লছত গৈ আছে, তেওঁলোকে এনেকুৱা এটা বস্তু বেছি দিয়ে যোনটো তেওঁলোকৰ productive নহয়। ধৰক এটা মেচিন বেছি দিলে, মেচিনটো খুব productive নহয়, তাৰপৰা একো profit তেওঁলোকে মানে পাই থকা নাই, সেই তেনেকুৱা এটা মেচিন তেওঁলোকে বেছি দিলে। এই যাক বেচিলে আকৌ তেওঁলোকৰ পৰাই আকৌ সেই কোম্পানীটো কিনি ললে। এইটো কি কাৰণে কৰে? এইটো কৰে কাৰণ তেওঁলোকে দেখায়, তেওঁলোকৰ বেলেঞ্চ শ্বীটত দেখায় যে তেওঁলোকৰ খুব ট্ৰানজেকশ্যনছ হৈ আছে আৰু খুব প্ৰফিটেবল বিজনেছ। চ' বাট কথাটো হৈছে যে তেওঁলোকে যোনটো বেচিলে আকৌ তেওঁলোকে কিনি ললে। চ' ৰাউণ্ড ট্ৰিপিং কৰিলে, মানে সেই বস্তুটোৱে আকৌ ৰাউণ্ড ট্ৰিপিং কৰিলে। চ' একচুৱেল ডেভেলপমেণ্ট বা একচুৱেল প্ৰফিট নহয়, সেইটো অকল মানে দেখাৱা কাৰণে প্ৰফিট, সেইটোকে কয় ৰাউণ্ড ট্ৰিপিং। এতিয়া অপশ্যনছ আছে A only, B only, both A and B, নে neither A nor B. Correct answer to হ'ব B, B only. এতিয়া NRI এজন ফৰেন পৰ্টফলিঅ' ইনভেষ্টৰ হিচাপে ইয়াত আমাৰ কাণ্ট্ৰিত ইনভেষ্ট কৰিব নোৱাৰে। কি কাৰণে? 2019ৰ আগতে পাৰিছিলে চাগে, 2019ৰ পিছত সেইটো বন্ধ কৰা হ'ল। কি কাৰণে? এতিয়া ধৰক কোনোবা এজন খুব দুৰ্নীতি কৰা মানুহ ইণ্ডিয়াৰ বা খুব ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট যোনটোৱে মানে টেক্স বচাবলৈ তেওঁলোকে ব্লেক মানি খুব জমা কৰি থৈছে, আৰু সেই ব্লেক মানিটোৱে তেওঁলোকে বাহিৰত থকা মানুহক দি দিলে যে তোমালোকে এজ এ ফৰেন পৰ্টফলিঅ' ইনভেষ্টৰ মোৰ কোম্পানীতে আকৌ ইনভেষ্ট কৰা। চ' তেওঁলোকে যোনটো ব্লেক মানি দিলে সেইটো আকৌ যেতিয়া ইনভেষ্টমেণ্ট হৈ আহিব সেইটো হোৱাইট হৈ যাব। সেইকাৰণে এই বস্তুটোৰ কাৰণে এইটো এটা এক টাইপৰ ৰাউণ্ড ট্ৰিপিং। এই ৰাউণ্ড ট্ৰিপিংটোৰ কাৰণে সেইটো গোটেই চিষ্টেমটো এইটো বন্ধ কৰা হ'ল যে NRI এজন এতিয়া ফৰেন পৰ্টফলিঅ' ইনভেষ্টৰ হিচাপে ইনভেষ্ট কৰিব নোৱাৰে। ঠিক আছে? নেক্সট কুৱেশ্যন.
The She Box portal was launched by which ministry to safeguard women's safety at workplaces? Options are say A. Ministry of Law and Justice, B. Ministry of Home Affairs, C. Ministry of Health and Family Welfare, D. Ministry of Women and Child Development. Correct answer to our D. Ministry of Women and Child Development. Next question. The 300-year-old traditional Buka Khesa Bhauna is being celebrated in which of the following places in Assam? Options are say A. Borpeta, B. Sotia, C. Dhemaji, D. Majuli. Correct answer to our B. Sotia. এই কুৱেশ্যনছবিলাক আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব বিকজ এই কুৱেশ্যনছবিলাক মই খুব খুচৰি খুচৰি উলিয়াব লগা হৈছে কষ্ট হৈছে সেইকাৰণে আপোনালোকে যদি কমেণ্ট কৰে ভাল লাগিব যে এই কুৱেশ্যনছবিলাক কেনেকুৱা লাগিছে আৰু এনেকুৱা টাইপৰ কুৱেশ্যনছ আৰু আনিব লাগে নে নালাগে চ' প্লিজ জনাব কমেণ্টত Next question. India's first integrated aqua park is located in which of the following states? Options are say A. Maharashtra, B. Kerala, C. Arunachal Pradesh, and D. Odisha. Correct answer to our C. Arunachal Pradesh. এইখিনিতে এটা ট্ৰিক মই কৈ দিছোঁ এনেকুৱা কুৱেশ্যনছবিলাক আনচাৰ কৰিবলৈ এতিয়া অপশ্যনছ কেইটা কি কি আছিলে মহাৰাষ্ট্ৰ আছিলে এটা ওড়িশা আছিলে আৰু এটা কেৰেলা আছিলে আৰু যোনটো কাৰেক্ট আনচাৰ হৈছে অৰুণাচল প্ৰদেশ ইয়াৰ অড ওৱান আউটটো কোনটো এই গোটেইখনৰ অড ওৱান আউট হ'ব অৰুণাচল প্ৰদেশ বিকজ অৰুণাচল প্ৰদেশ নৰ্থ ইষ্টৰ ভিতৰত আছে বাকীকেইখন ষ্টেট যোনকেইখন মহাৰাষ্ট্ৰ হওক বা ওড়িশা হওক বা কেৰেলা হওক এইটো নৰ্থ ইষ্টৰ বাহিৰত তো যোনটো অড ওৱান আউট হয় সদায় নহয় সদায় কাৰেক্ট নহয় কিন্তু most of the times like 60 to 70% of the times odd one out option যোনটো আছে সেইটো কাৰেক্ট হয় তো আপোনালোকে সেই odd one out টো বিচাৰিবও জানিব লাগিব যদি আপোনালোকে বিচাৰিব পাৰিছে দেন সেইটোৱে আনচাৰ হয় most of the times নহয় যে সদায় হ'ব কুৱেশ্যনটো ভালকে পঢ়িব লাগিব কিন্তু most of the times সেইটো কাৰেক্ট হয় Next question. World Sanskrit Day is celebrated on which of the following dates to promote one of India's most ancient languages? Options kita ase A. 6 June, B. 21 May, C. 17 July, D. 19 August. Correct answer to our D. 19 August. Next question. Consider the following statements regarding agrivoltaics which was in news recently. Statement 8 ki diya se agrivoltaics is the technique of combining solar energy with agriculture on the same land. B statement of diya ase the pilot project mane the first project of agrivoltaics was started in Gujarat. Which of the above statements is or are correct? Options diya ase A only, B only, C both A and B, and D neither A nor B.
Correct answer to hobo C, both A and B. Next question. In which country is Transnistria located, which was in news recently? Options are say A, Russia, B, Ukraine, C, Sweden, and D, Moldova. Correct answer to our D, Moldova. Next question. Who or what are or is Oduvar or Oduverse seen recently in the news? Options are say A, group of 12 Vaishnava saint poets, B, priests from Tamil Nadu who sing devotional hymns and songs, C, group of 63 Shaiva saint poets, and D, an ancient form of dance drama. Correct answer to our B, priests from Tamil Nadu who sing devotional hymns and songs. As a last question, which of the following is not a form of Ojapali dance? Options are say A, Sukananni, B, Bigoya, C, Sitayanni, and D, Ramayani. Not সুধিছে not a form of Ojapali dance. এক্সামত ইমান ডাঙৰকে নটটো লিখা নাথাকে, আইটালিক্সত থাকিব, সৰুকে নটটো লিখা থাকিব, সেইকাৰণে কুৱেশ্যনটো খুব ভালকে পঢ়িব লাগে। তেনেকে বহুতে তেনেকে ভুল কৰি গুচি আহে, ভাবে এইটো কুৱেশ্যনত কাৰেক্ট সুধিছে, চ' তেওঁলোকে তাৰপিছত কাৰেক্ট অপশ্যনটো দি গুচি আহে, সেইটো পিছত ৰং হৈ যায়। সেইটো কাৰণে কুৱেশ্যনটো খুব ভালকে পঢ়িব লাগে। আজিকালি নটটো খুব অহা হৈছে, মানে not correct, not a form, not included, এই তেনেকুৱা টাইপৰ বস্তুবিলাক খুব অহা হৈছে। So correct answer to our C, Sitayanni. So আজিৰ কাৰণে ইমানতে শেষ কৰিছো, আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক আৰু পাৰিলে এটা বা দুটা আনসাৰ ৰাইটিং কৰক। কিয় কৈছো, এতিয়া যদি আপোনালোকে প্ৰিলিমছৰ লগতে আনসাৰ ৰাইটিঙো এটা দুটা কৰি থাকে, তেতিয়া আপোনালোকৰ যদি আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ কৰে, তেতিয়া মেইনছত আপোনালোকৰ বহুত সুবিধা হৈ যায়। মেইনছটো মানে একদম পানী হৈ যায়। এতিয়াৰ পৰা যদি আপোনালোকে আনসাৰ ৰাইটিং এটা দুটা কৰি থাকে, পেপাৰ পঢ়ক, পেপাৰ যোনবিলাক আৰ্টিকলছ আহে, যি পেপাৰে লয়, আছাম ট্ৰিবিউন হওক, চেণ্টিনেল হওক, তাত যোনবিলাক আৰ্টিকলছ আহে, সেই আৰ্টিকলছবিলাক খুব ইম্পৰ্টেণ্ট হয় আৰু তাৰ পৰাই কুৱেশ্যনবিলাক আহে। চ' সেই আৰ্টিকলছবিলাক পঢ়ি আপোনালোকে যি বুজিলে তাৰ ওপৰত আপুনি এটা পেৰাগ্ৰাফ লিখি দিয়ক, তাৰ পৰাই তেনেকেই আনসাৰ ৰাইটিংটো ষ্টাৰ্ট হয়। তাৰপিছত নিজৰ লেংগুৱেজত লিখক, তেনেকেই আনসাৰ ৰাইটিং আপোনালোকে পাৰিলে এটা দুটা কৰি যাওক উইথ দি প্ৰিলিমছ প্ৰিপাৰেশ্যন। তেতিয়া আপোনালোকৰ যদি আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ কৰে, দেন মেইনছটো খুব ইজি হৈ যায়। ঠিক আছে, চ' নেক্সট ক্লাছত আকৌ লগ পাম। আপোনালোকে যদি এই গোটেই কুৱেশ্যনছখিনি ভাল পাইছে, দেন প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। বাই।